তিতা কেৰেলাৰ পুৰ বনাম। তিতা কেৰেলা লৈছোঁ, এয়া বইল কৰি পেলাই ইয়াৰ ভিতৰৰ গুটিখিনি উলিয়াই ল'ব লাগিব। কেঁচা জলকীয়া লৈছোঁ, আলু বইল কৰি ল'ব লাগিব, পিঁয়াজ আদা নহৰু লৈছোঁ আৰু ভজা মাছ। ইয়াৰ কাঁইটখিনি গুচাই ল'ম। তিতা কেৰেলা এয়া বইল কৰি আছোঁ, 5 মিনিট সময় বইল কৰিম। কেৰেলাখিনি বইল হয় মানে মই অকণমান তেলত পিঁয়াজখিনি ভাজি লওঁ। পিঁয়াজ অকণমান নিমখ দিম, ইয়াতে সোৱাদহে হ'ব। ভিতৰত আলু, পিঁয়াজ আৰু কেঁচা জলকীয়া এনেকৈ ভাজি লৈছোঁ অকণমান তেল দি। মই মাছ ভজা কেৰাহীটোতে ভাজিছোঁ। এতিয়া ইয়াতে মই এই আলু কেইটুকুৰ ভাঙি দিম। কেইটুকুৰ আলু, সৰু সৰু আলু লৈছোঁ। আলুখিনি ভালকৈ গুৰি হ'লেহে ভাল লাগিব খাবলৈ। এয়া ভাঙি ল'লোঁ আলু। এই আলুখিনি ভাজোঁতে অকণমান তেতেলী পানী দিব লাগে। তেতেলী পানী দিলে তিতা কেৰেলাটোৰ মানে যিটো তিতা অলপ কমি যায়। তেতিয়া অকণমান তেতেলী পানী দিব। সেইখিনি এয়া ভাজি থাকোঁতেই মই এয়া তেতেলী পানী বনাই লৈছিলোঁ, এয়া তেতেলী পানী দিলোঁ। বেছি নহয়, অকণমান দিব। তিতা কেৰেলাৰ তিতা ভাৱটো যাবগৈ তেতিয়া। দি আলুখিনি শুকুৱাই দিব তেতেলী পানী দি। এইখিনি এয়া শুকাই গৈছে। এতিয়া ইয়াত মই এই ভজা মাছৰ কিমাখিনি দি দিলোঁ কাঁইট গুচাই। এইখিনি ভালকৈ ইয়াতে মিলাম। যিহেতু মই নিমখ দিছোঁৱেই মাছ ভাজোঁতে, সেইকাৰণে মই আলুত অকণমানহে নিমখ দিছোঁ। দি থোৱা আদা নহৰু অলপ দিছোঁ, 1 চামুচ। এয়া ভজা জিৰা পাউডাৰ। এইখিনি হৈ পেলাইতো ইয়াৰ ভিতৰৰ গুটি গুচাই ল'লোঁ। এতিয়া ইয়াত মই পুৰ দি পেলাই পুৰা কৰিম। এয়া পুৰ দিছোঁ। এইফালে কেৰাহীখনতো তেল গৰম কৰিছোঁ, দি ল'লোঁ। এইটো বন্ধ কৰিব লাগিব, সেইকাৰণে মই অলপ বেচন এনেকৈ গুলি লৈছোঁ, অকণমান পানী আৰু নিমখ দি। এতিয়া বেচন দি এইটো বন্ধ কৰি দিম, নহ'লে ভিতৰৰ পুৰখিনি ওলাই যাব। এনেকৈ পুৰ কৰি বন্ধ কৰি দিব। এইটো বেচনৰ এটা মই পেষ্ট বনাই লৈছোঁ। অকল বেচনেই দিছোঁ ইয়াত আৰু নিমখ, বেলেগ একো দিয়া নাই। কম তেলত এইকেইটা এনেকৈ দি দিছোঁ। তেলত অকণমান সৰহকৈ ল'ব লাগে, তেল ডুবি গ'লে ভাল আৰু। এতিয়া লাহে লাহে হৈ থাকক। এইটো মই লৰাই দিছোঁ। বেছি টাইম নালাগে, যিহেতু মই ইয়াক বইল কৰি লৈছোঁ। এয়া দেখিছে কি ধুনীয়া হৈছে লুটিয়াই দিওঁতে। সেয়া কম জুইত লাহে লাহে হ'বলৈ দিলে খুব ধুনীয়া এটা ৰং হ'ব, হৈ যাব তেতিয়া। সেইটো মই হ'ব দিছোঁ। মাজে মাজে লৰাই থাকিব, জ্বলিব নিদিব। তিতা কেৰেলাটো দেখিব ইমান ধুনীয়া হয়। কম জুইত 5 পৰা 8 মিনিটৰ ভিতৰত হ'ব দিয়ক। আকৌ এবাৰ লুটিয়াই দিওঁ। এয়া হৈ গৈছে। ইমান ধুনীয়া হয় চাওকচোন। তেলটো নিগৰাই পেলাই নমাই দিব। এইটো ইমান ধুনীয়া। সকলোৱে সোৱাদ ল'বচোন। আৰু যদি মোৰ ৰেচিপি চাই ভাল পাইছে, ছাবস্ক্ৰাইব কৰিব, মোৰ অলপ হেল্প হ'ব। মোৰ তেতিয়া বনাই থাকিব মনো যাব নতুন নতুন ৰেচিপি।